জয়ছ মেয়ৰ। উপৰোক্ত অমৃতবাণীত উল্লেখ কৰাৰ দৰে আপোনাৰ কৰ্মময় জীৱনৰ আদৰ্শ, ব্যক্তিত্ব, নেতৃত্ববোধ, কৰ্মদক্ষতা, জ্ঞানৰ সম্ভাৰৰ দ্বাৰা অসাধাৰণ প্ৰতিভাৰে উত্তৰ পুৰুষক শিক্ষা দি মানৱ সম্পদ গঢ় দিলে। লগতে বঘৰা প্ৰাথমিক শিক্ষা কেন্দ্ৰৰ ধ্বজাবাহক হৈ কেন্দ্ৰৰ মৰ্যাদা শিখৰতম স্থানলৈ লৈ যোৱা আপোনাৰ যি অহোপুৰুষাৰ্থ প্ৰচেষ্টা, সেয়া সকলোৰে মানসপটত জিলিকি থাকিব। হে মান্যবৰ, আজিৰ এই শুভক্ষণত শিক্ষক হিচাপে আপোনাৰ গুণৰাজিক কেন্দ্ৰৰ সমূহ গুৰুমণ্ডলীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। বঘৰা প্ৰাথমিক শিক্ষক কেন্দ্ৰলৈ আপোনাৰ অৱদানৰ বাবে আমাৰ ফালৰ পৰা অশেষ কৃতজ্ঞতা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পৰম পিতা পৰমেশ্বৰৰ অপাৰ মহিমাৰে আপোনাক আগলৈও মহিয়ান কৰি ৰাখক। ভগৱানৰ ওচৰত আপোনাৰ তথা আপোনাৰ পৰিয়ালবৰ্গৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। শ্ৰদ্ধাৰে বঘৰা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ হৈ শ্ৰীযুত হীৰেণ চন্দ্ৰ মেধি, সভাপতি শ্ৰী ধৰ্মেশ্বৰ দেউৰী, সম্পাদক বঘৰা প্ৰাথমিক শিক্ষক কেন্দ্ৰ।